পঠাই দিব নিশ্চয় আজি আমাৰ ৰেগুলাৰ ঠিক আছে আপুনি এতিয়া কাঠ বজাত মানে গতিকে বেয়া নাপাব চাই নোলোৱাতে কথা নহয় আমি সজাগতাৰ কাৰণে কৈছোঁ ছাৰে বহুত পেচেণ্ট পাই থাকে যিখিনি মানে কালি এটা বাচ্চা বহুত বেয়াকৈ দুখ পাইছে 15 বছৰীয়া ল'ৰা ঠিক আছে সেইটো কাৰণে আমি সজাগতাৰ কাৰণে কৈছোঁ হেলমেট লগাব পিন্ধাই দিম আমাৰ ফ্ৰেণ্ড হয় পিন্ধাই দিম আটক সদায় যাতে হেলমেট পিন্ধা হয় ঠিক আছে ছাৰ হয় হিৰ' ছাৰজন ঠিক আছে নমস্কাৰ ঠিক আছে ভাল আছে দেই নমস্কাৰ মই ডক্টৰ ঋতুপৰ্ণ বৰুৱা চুকাফা হস্পিটেলৰ পেথলজি বিভাগৰ চিকিৎসক আৰু ডক্টৰ সূৰ্য ছাৰ তেখেত এইমছৰ পৰা আহিছে তেখেতে পাইছে যে আমাৰ অসমত বিভিন্ন ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিশেষকৈ ৰোড ট্ৰেফিক এক্সিডেণ্ট হেড ইঞ্জুৰিৰ কাৰণে বহুত মানুহে অকালতে ঘূণীয়া হ'ব লগা হয় বা জীৱন হেৰুৱাব লগা হয় তাৰ সজাগতাৰ কাৰণে আমি যিসকল মানুহে হেলমেট নিপিন্ধাকৈ বাইক আৰোহণ কৰিছে বাইক চলাইছে তেওঁলোকক আমি সজাগতাৰ কাৰণে আমি তেওঁলোকক কিছু হেলমেট দিলোঁ হেলমেট তেওঁলোকক পিন্ধাৰ ব্যৱস্থা কৰিলোঁ যদিও ট্ৰেফিক ছাৰে বিভিন্ন ধৰণৰ সময়ত তেওঁলোকক ফাইন ভৰোৱাটো বিধান আছে কিন্তু তথাপিও আজি তেওঁলোকক ছাৰেও ৰেহাই দিছে যে যাতে এই মেছেজটো এই বাৰ্তাটো সমাজৰ বিভিন্ন স্থানলৈ যায় যে হেলমেট পিন্ধিব লাগে তাত এখন সুস্থ সমাজ হ'ব মানুহৰ স্বাস্থ্য ভালে থাকিব ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰিব অন্যথা যদি মগজুত আঘাতপ্ৰাপ্ত হয় তেতিয়াহ'লে মানুহৰ বিভিন্ন ধৰণৰ অকালতে ঘূণীয়া হৈ পৰিব পাৰে এই বাৰ্তা আমি প্ৰেৰণ কৰিব চাই আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে ৰোড ট্ৰেফিক আইন মানি চলোঁ আৰু সমাজক এখন সুস্থ সমাজ প্ৰদান কৰোঁ ধন্যবাদ